নিশাৰ ভাগৰ পৰা অহা এজাক বৰষুণ আৰু তাৰ পাছত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে ভূমিস্খলন। ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা গুৱাহাটী মহানগৰীৰ প্ৰায় ৩৬টাতকৈও অধিক অঞ্চল ভূমিস্খলন প্ৰধান অঞ্চল হিচাপে চিহ্নিত কৰা হৈছিলে, য'ত বসবাস কৰা যিসকল লোক তেওঁলোকক জাননী প্ৰদান কৰা হৈছিলে যে বিশেষকৈ বাৰিষাৰ সময়ছোৱাত বৰষুণৰ সময়ছোৱাত তেওঁলোকে সেই বাসগৃহৰ পৰা আঁতৰত নিৰাপদ স্থানত থাকে। কিন্তু প্ৰত্যেকবাৰে কেৱল জাননী দিয়ে প্ৰশাসনে তেওঁলোকৰ নিজৰ দায়িত্ব সামৰে আৰু তাৰ পাছত প্ৰত্যেকবাৰে আমি দেখিবলৈ পাওঁ যে বিভিন্ন স্থানত ভূমিস্খলন হয় আৰু ভূমিস্খলনত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হয়। আজি আমি বৰ্তমান উপস্থিত আছোঁ মালিগাঁও এই মুহূৰ্তত মাধৱ নগৰত উপস্থিত আছোঁ, গোশালাৰ কিছু সমীপৰ সেই স্থান। আৰু মোৰ পাছফালে যি বিশেষ দৃশ্য দেখিছে, এয়া হৈছে এটা বাসগৃহ, এটা পাহাৰৰ ওপৰত থকা বাসগৃহৰ দৃশ্য, যিটো বাসগৃহত পুৱাৰ ভাগত আজি পুৱা 5 বজাত প্ৰকাণ্ড এজোপা গছ বাগৰি পৰে, কাৰণ পাহাৰৰ এটা অংশ যিহেতু খহি আহে আৰু সেই খহি অহাৰ ফলত প্ৰকাণ্ড গছ এজোপা উভালি আহে আৰু সেই গছজোপা এক প্ৰকাৰ সেই বাসগৃহটোৰ ওপৰতে পৰে। এই দৃশ্যংশ যদি আপুনি ভালকৈ চাই, ইয়াত এটা ঘৰ আছিলে, মই এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ। এই দৃশ্য যদি ভালকৈ চাই, ইয়াত এটা ঘৰ আছিলে য'ত 4টাকৈ ৰুম আছিলে, এটা পৰিয়াল ইয়াত বসবাস কৰি আছিলে। তেওঁলোকে শোৱা পাতি আজি পুৱাৰ ভাগত যদি 5 বজাত তেওঁলোকে শোৱা পাতি আছিলে আৰু সেই সময়ছোৱাতেই যি ভয়ংকৰ ভূমিস্খলন হ'লে, সেই ভূমিস্খলনৰ ফলত প্ৰকাণ্ড গছজোপা তেওঁলোকৰ বাসগৃহৰ ওপৰতেই খহি পৰিলে আৰু যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পৰিয়ালটোৰে 4গৰাকীকৈ সদস্য। বৰ্তমান মুহূৰ্তত তেওঁলোকক যি ওচৰৰে চিকিৎসালয় আছে, ৰেলৱে যিখন হস্পিটেল, সেই হস্পিটেলত ততাতৈয়াকৈ স্থানীয় লোকৰ সহায়ত তেওঁলোকক তাত ভৰ্তি কৰোৱা হৈছে আৰু কেইগৰাকী লোকে এই মুহূৰ্তত ICUত আছে আৰু যথেষ্ট তেওঁলোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি আমাৰ হাতলৈ খবৰ আহিছে। এই মুহূৰ্তত দেখুৱাইছোঁ আমি প্ৰশাসনে যিসকল লোক নিয়োগ কৰিছে তেওঁলোকে এই মুহূৰ্ততো সেই প্ৰকাণ্ড গছজোপা কাটি ঘৰটো এক প্ৰকাৰ মুকলি কৰাৰ তেওঁলোকে চেষ্টা কৰিছে। কিন্তু ইয়াতে এটা ঘৰ আছিলে, দৃশ্যাংশ দেখিলে হয়তো আপোনালোকে গম নাপাব বা অনুমান কৰিব নোৱাৰিব, কাৰণ গোটেই ঘৰটো এক প্ৰকাৰ সেই প্ৰকাণ্ড গছডালে চেপেটা কৰি পেলাইছে আৰু হয়তো শোৱা পাতিতেই আছিলে সেই পৰিয়ালটো যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে। এক ভয়ংকৰ ঘটনা বুলিয়ে ক'ব লাগিব। গছজোপাৰ আকাৰ দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান পুৰণি এজোপা গছ আছিলে আৰু যিজোপা ভূমিস্খলনৰ বাবে উভালি পৰিলে আৰু সেই পৰিয়ালটোৰ যিটো ঘৰ আছিলে সেই ঘৰটোতেই এক প্ৰকাৰ উভালি পৰিলে। স্থানীয় যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা বতৰা পাতিছোঁ। এই যিটো পৰিয়াল আছিলে, তেওঁলোকৰ পৰিয়ালটোত মুঠ 4গৰাকীকৈ লোক আছিলে, য'ত নেকি যিগৰাকী ইয়াৰ ঘৰৰ স্বত্বাধিকাৰী তেওঁ ৰেলৱে ডিপাৰ্টমেণ্টত কৰ্মৰত বুলি এক প্ৰকাৰ তেওঁলোকে জনাইছে আৰু তেওঁৰ এটা ৰেলৱে কোৱাৰ্টাৰ আছিলে। কিন্তু তাৰ স্বত্তেও তেওঁ পাহাৰৰ এই স্থানত এক প্ৰকাৰ মাটি দখল কৰি তেওঁ বাসগৃহ সাজি এনেকৈ ইয়াত কেইবা বছৰৰ পৰা বসবাস কৰিছিলে। 3 বছৰ পূৰ্বে প্ৰশাসনে জাননী দিছিলে যে এই স্থান বাৰিষা বা সেই সময়ছোৱাত বৰষুণৰ সময়ছোৱাত যথেষ্ট বিপদসংকুল হয়, ইয়াত বসবাসৰ বাবে উপযোগী নহয়, এই স্থান এক প্ৰকাৰ তেওঁলোকে বাৰিষাৰ সময়ছোৱাত নাথাকিবৰ বাবে জাননী দিছিলে। কিন্তু সেই জাননী এক প্ৰকাৰ জাননী হৈ থাকিলে, সেই আচলতে ইয়াত যিসকল লোকে বসবাস কৰে তেওঁলোকেও নামানে। তাৰ সমান্তৰালকৈ প্ৰশাসনেও যিহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, প্ৰশাসন কঠোৰ নহয়, যাৰ বাবে প্ৰত্যেক বছৰে আমি এনেধৰণৰ ঘটনা দেখিবলৈ পাওঁ। প্ৰত্যেকবাৰে বাৰিষাতে বিভিন্ন স্থানত ভূমিস্খলন হয় আৰু এই মুহূৰ্তলৈকে আচলতে ভাল খবৰটো এইটো যে বৰ্তমানেও চিকিৎসাধীন হৈ আছে, কোনো লোক আচলতে নিহত হোৱা নাই। সেয়ে কাৰণ ইয়াৰ পূৰ্বে যিসমূহ আমি এনেধৰণৰ ভূমিস্খলন দেখিছোঁ, ভয়ংকৰ ভূমিস্খলন, ওপৰৰ পৰা শিল খহি আহে বা প্ৰকাণ্ড গছ এক প্ৰকাৰ উভালি পৰে, বহু লোকেই প্ৰত্যেক বছৰে প্ৰাণ হেৰুৱাব লগা হৈছে। কিন্তু এই পৰিয়ালটো যথেষ্ট গুৰুত্বপূৰ্ণ এক প্ৰকাৰ আঘাত পাইছে। যিগৰাকী পুৰুষ, যিগৰাকী ঘৰখনৰ মূল, তেওঁ এক প্ৰকাৰ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে। শৰীৰৰ কেইবাটা অংশতো তেওঁ আঘাতৰ চিন প্ৰকাশ পাইছে। তেওঁ বুকুৰ এক প্ৰকাৰ হাড় বা হাত তেওঁলোকে ভাগিছে বুলি যিসকল লোকে ইয়াৰ পৰা উদ্ধাৰ কৰিছিলে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছিলে। যিহেতু বৰ্তমানেও চিকিৎসাধীন, আমি চিকিৎসালয়ৰ আপডেটসমূহ আপোনালোকক দিবলৈ যত্ন কৰিম। কিন্তু এনেধৰণৰ ঘটনা আচলতে ভূমিস্খলনৰ ঘটনা এতিয়া গুৱাহাটীত নতুন কথা নহয়, প্ৰত্যেকবাৰে বাৰিষা পৰিৱেশ আমি আপোনালোকক দেখুৱালো আমাৰ সাংবাদিকৰ জৰিয়তে। আৰু মালিগাঁৱত যিহেতু পূৰ্বৰ দৰে এইবাৰো আচলতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যেতিয়া নেৰানেপেৰা বৰষুণ গুৱাহাটী মহানগৰীত হয়, পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু আজি পুৱাৰ ভাগত যি ঘটনা সংঘটিত হ'ল ভূমিস্খলনৰ, তাত একেটা পৰিয়ালৰ 4জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে।